নমস্কাৰ আসাম ডাক ৰিক্ৰুইটমেণ্টৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে আসাম ডাক ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰ্যায়ক্ৰমে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব, সেয়া হৈছে HSSLC লেভেলৰ পদৰ 15 ছেপ্টেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিছে। গতিকে ইতিমধ্যে আপোনালোকে নিশ্চয় পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। গতিকে পৰীক্ষাৰ প্ৰস্তুতি চলাবই লাগিব, কাৰণ পৰীক্ষাত এবাৰ 11 লাখ কেণ্ডিডেট বহিবলৈ গৈ আছে। নিশ্চয় আপুনি গম পায় আৰু পদৰ সংখ্যা কিমান সেইটো আপুনি জানে। কিন্তু কেইটামান কথাত আপুনি নিজকে নিজে সাৱধান কৰিব লাগিব। যদি আপুনি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিম বুলি ভাবিছে বা আপোনাৰ ঘৰৰ ওচৰৰ পৰীক্ষা চেণ্টাৰত যদি আপুনি অসৎ উপায় অৱলম্বন কৰি কেণ্ডিডেটক পাছ কৰাম বুলি ভাবিছে বা আপুনি বিভিন্ন ধৰণৰ অন্যায় কাম কৰিম বুলি ভাবিছে, নকৰিবলগীয়া কাম বুলি ভাবিছে, আপোনাৰ ভৱিষ্যত ধ্বংস হ'ব পাৰে। গতিকে কিয় কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাব। খুব গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে আজিৰ ভিডিঅ'টোত, শেষলৈকে চাব, কাৰণ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাভ কৰিব। যদি আপোনালোকে জানি বুজি যে এইখিনি ভুল কৰে, আপুনি যদি প্ৰমাণিত হয়, আপোনাৰ ভৱিষ্যত বৰবাদ হৈ যাবলৈ আছে, কাৰণ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ। কাৰণ অসমৰ এটা বৃহৎ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। 11 লাখ কেণ্ডিডেটে 15 ছেপ্টেম্বৰ দিনটোত বহিব। গতিকে ভালদৰে সাৱধান মানি চলিব লাগিব। এতিয়া কঠোৰ প্ৰশাসনিক ব্যৱস্থাও কঠোৰ হৈ আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰ বিভিন্ন গুৰুত্বপূৰ্ণ মতামত উল্লেখ কৰিছে। গতিকে চাওঁ বিতং তথ্য, কাৰণ খুব ইম্পৰ্টেণ্টটো শুনিব। কাৰণ যদি আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, আপুনি যদি কেণ্ডিডেট হয়, আপুনি নিজক সাৱধান কৰাৰ লগতে আপোনাৰ গাঁৱৰ সমস্যাৰ সমাধান কৰিবলৈ আপোনাৰ গাঁৱৰ ওচৰে পাঁজৰে থকা ব্যক্তিসকলকো এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিব। কাৰণ বহুতে পৰীক্ষাৰ ক্ষেত্ৰত অসৎ উপায় অৱলম্বন কৰিম বুলি ভাবে, নকলজনিত কাম কৰিম বুলি ভাবে। তেখেতলোকৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে বা তেখেতলোকৰ কি ভৱিষ্যত হ'ব পাৰে সমাধান, গতিকে এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। চাওঁ বিতং তথ্য। কালি মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছোঁ। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰোঁ। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালোঁ। এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালোঁ। মই এটাই কথা ক'ম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। 7ৰ বিপৰীতে গৈ আমি কাম কৰিছোঁ। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি ক'ৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব।